কৃষ্ণ। আজি আমি ডিমৌ কেন্দুগুৰি আই থানলৈ আহিলোঁ। আই থানত আহি এই আইগৰাকীৰ লগত কথা বতৰা পাতি বহুত ভাল লাগিলে। ভাল লাগি মানে মই কিছু মোৰ জীৱনত সমস্যাও আছে ঘৰ সংসাৰখনত, সেই সমস্যাখিনিও আই আগত অৱগত কৰালোঁ। অৱগত কৰা আয়ে মোক কিছুমান বিধান দিলে। সেই বিধানৰ মতে আজি মই সেই কৰ্ম কৰিলোঁহি। কৰ্ম কৰি আজি মোৰ মনটো বহুত ভাল লাগিছে। তেওঁৰ ওচৰলৈ আহি আৰু সেয়া শুশ্ৰূষা কৰি বহুত ভাল লাগিছে। যেন মোৰ যিখিনি দুখ ৰৈ গৈছিলে, যিখিনি মোৰ মনৰ ফুৰমনি আছিলে, তাক আজি ইয়াত প্ৰকাশ কৰিবলৈ পায় আৰু এই বিধানখিনি মতে কৰ্ম কৰিবলৈ পাই বহুত সুখী হৈছোঁ। আৰু তেওঁ আই মাতৃয়ে যেন ইয়াত মোক আশীষ প্ৰদান কৰক, প্ৰভু ভগৱানে আশীষ প্ৰদান কৰক, বাবাই আশীষ প্ৰদান কৰক যে মোৰ যিখিনি দুখ মনৰ আঁঠুৱা, ঘৰখনৰ কিবা গ্ৰহ প্ৰতি দুখ আছিলে, সেই দুখখিনি সৰ্বদুখখিনি মৰীক্ষণ কৰক আৰু মোক মাতৃৰ সৈতে পুত্ৰ কন্যা বোৱাৰী সকলোকে মহা মিলনে মহা আনন্দৰে জীৱনটো চলাই যাবলৈ, সংসাৰখন চলাই যাবলৈ তেওঁ আই মাতৃয়ে যেন আশীষ প্ৰদান কৰে। এগৰাকী মই আজি ভাল লাগে আপোনালোকৰ আগত কৈছোঁ। সেয়েহে আপোনালোকেও যদি কিবা মনত কিবা ভাবিছে, আপোনালোকেও তেনেকুৱা এটা মনত কিবা এটা চিন্তা আহিছে, তেতিয়াহ'লে আহক ইয়ালৈ। ইয়াতে আপোনালোকৰ মনৰ কথাবিলাক প্ৰকাশ কৰকহি, ভাল লাগিব। আপুনি নিশ্চয় কিবা এটা উপায় পাব।